ইটাখোলাৰ BIC ME স্কুলত ব্যতিক্ৰম ৰূপত বিশ্বৰাভা দিৱস উদযাপন। কণ ছাত্ৰ ছাত্ৰীৰ কলেবৰত জীপাল হ'ল BIC স্কুলৰ চৌহদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ইটাখোলাতো অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হয় কলাগুৰুৰ পুণ্যতিথি। সদৌ অসম জাতীয়তাবাদী ছাত্ৰ সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ঘন বৰাৰ সঞ্চালনাত অনুষ্ঠিত হয় এক মনোজ্ঞ আলোচনা সভা। কেন্দ্ৰীয় ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক অনিল বৰাই আগধৰা সভাখনত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, জাফাৰ উপসভাপতি প্ৰশান্ত মহন্ত, ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি ৰাজীৱ দাস, নদুৱাৰ আঞ্চলিক যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি অনুপম হাজৰিকা, পাপলু হুছেইন, অমৰ চেত্ৰী, ইটাখোলাৰ বিশিষ্ট সমাজকৰ্মী দীপ শইকীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন পৰিক্ৰমাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ উপৰিও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে এই সভাত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অসম জাতীয়তাবাদী যুৱ সন্মিলন আজি উদ্যোগত BIC মধ্যমিক বিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনাৰ যি এক সুন্দৰ আয়োজন, চামিয়ানাৰ তলত সুন্দৰ প্ৰাকৃতিক বাতাবৰণৰ মাজত ৰিপ ৰিপ মৱা বতাহজাক বৈ থকাৰ মাজত এটা সুন্দৰ অনুভৱ যে এক দায়বদ্ধতাই এই অঞ্চলৰ সাংস্কৃতিক সামাজিক বৌদ্ধিক জগতখনক আগুৱাই নিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ সন্মিলনে এক প্ৰচেষ্টা সদায় লৈ আহিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সুঁৱৰি এই গাঁও অঞ্চলত থকা প্ৰতিভাসমূহৰ বিকাশৰ মাজেদি কলাগুৰুৰ লগত জড়িত যি সাংস্কৃতিক কাৰ্যসূচী ইয়াত সুন্দৰ প্ৰদৰ্শন আৰু অতিথিসকলৰ বক্তব্য যি সুন্দৰ স্মৃতিচাৰণ আৰু নতুন প্ৰজন্মক জড়িত কৰাৰ কাৰণে যুৱ ছাত্ৰ সমাজে সন্মিলনে যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। এই সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজীৱ দাস আৰু সম্পাদক অনিল বৰাকে ধৰি যিসকলে এই প্ৰচেষ্টা আগুৱাই নিয়াৰ নিৰন্তৰ এটা প্ৰচেষ্টা চলাইছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে যে নতুন প্ৰজন্মক জড়িত কৰি যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ অসমীয়া জাতিক সকলো দিশত সমৃদ্ধ কৰিবৰ কাৰণে তেওঁ জীৱন উৎসৰ্গা কৰিছিল। জাতিটোক, দেশখনক, ৰাজ্যখনক সকলো দিশত সংকটৰ গৰালৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁ নিৰন্তৰ যি প্ৰচেষ্টা চলাইছিল সেইগৰাকী বৃহত্তৰ অসমীয়া জাতিৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তিক আজি কলাগুৰু বিষ্ণু ৰাভাক সুঁৱৰাৰ যি প্ৰচেষ্টা তেওঁলোকে চলাইছে ই আমাৰ নতুন সমাজখনৰ কাৰণে এটা আশাৰ বিষয়। আৰু সকলোকে সংগঠিত কৰি সকলো অনুষ্ঠান প্ৰতিষ্ঠানক সংগঠিত কৰি তেওঁলোকে যি প্ৰচেষ্টা লৈছে মই তেখেতসকলৰ এই আন্তৰিক প্ৰচেষ্টাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামুগুৰিৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।